ৰাস্তা নাই। ধন্যবাদ জনাইছোঁ হৰেণ ভূমিজ আপোনাক। ঈদৰ প্ৰাক্ষণত গৃহ বিভাগৰ এটা নিৰ্দেশনাক লৈ ৰাজ্যত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ আৰু এই প্ৰতিক্ৰিয়া এইবাৰ আমি লখিমপুৰৰ পৰা দেখুৱাম। লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহনে দেখুৱাব আমাক সামগ্ৰিক সেই প্ৰতিক্ৰিয়াসমূহ। লখিমপুৰ জিলা মৰকজ মছজিদত উপস্থিত আছে আৰু মোৰ লগত আছে আলিম সমাজ। এই মছজিদৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ লগতে কেইবাজনো মুছলমান সমাজৰ লোক আছে। তেওঁলোকৰ পৰা মই পোনে পোনে প্ৰতিক্ৰিয়া জানিবলৈ যাম। মই প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ যে যিটো আহ্বান জনাইছে বদৰুদ্দিন আজমলে তাৰ বিপৰীতে যিটো এবাৰ ঢৌ সৃষ্টি হৈছে যে কুৰবানী হ'বনে নহয় ঈদত, এই কথাটো লৈ কেনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? নাই, ইছলাম ধৰ্মীয় নিয়ম নীতিত যিটো আছে পৰম্পৰা সেইটো চলিয়ে থাকিব। আজমল চাহাব তেখেত হ'ল UDFৰহে নেতা আৰু তেখেত এজন ভাল আলিম, এইটো সত্য কথা। তেখেত ডনাৰো হয়, এজন বিভিন্ন গৰীব দুখীয়া মানুহক সহায় কৰে। তেখেত UDFৰহে কথা। তেখেতে আকস্মিকভাৱে এই কথাটো কৈ দিব নালাগিছিলে যে এই চাল মে গৰু নিহি কটা যায়গা। এই কথাটো আকস্মিকভাৱে কৈ দিয়াৰ কাৰণে আমি ইছলাম জগতৰ মুছলমান মানুহসকলে ব্যক্তিসকলে আমি এই ঈদ-উজ-জোহাত দুখ প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ প্ৰতি আমি এইটো দুখ পাইছোঁ এই কথা। দ্বিতীয় কথা হ'ল অন্য বছৰ যেনেকুৱাকৈ কোৰবানী দিয়া হয়, এই বছৰ ঠিক তেনেকুৱাকৈ কোৰবানী হৈয়ে যাব, চলিয়ে থাকিব। তাৰ মাজত আমি সতৰ্কতা অৱলম্বন কৰিম। স্পৰ্শকাতৰ এলেকাত মই সকলো মুছলমান ধৰ্মীয় মানুহক অনুৰোধ জনাম, স্পৰ্শকাতৰ এলেকাত যাতে কোৰবানী দিওঁতে সদায় সতৰ্ক হয় আৰু সতৰ্কতা অৱলম্বন কৰি তেখেতসকলে কোৰবানী দিয়ে, এইটো মই তেখেতসকলক অনুৰোধ জনাম। এইবাৰো পৰম্পৰা অব্যাহত থাকিব। মই আপোনাৰ ওচৰলৈ আকৌ আহিম। মই আপোনাৰ লগতে কথা পাতিব বিচাৰিছোঁ। লখিমপুৰ জামে মছজিদৰ যিহেতু আপুনি সম্পাদকৰ দৰে এটা গুৰুত্বপূৰ্ণ পদবীত আছে, এইবাৰ কি হ'ব আপোনালোকৰ সিদ্ধান্ত? আমি এইবাৰ কাগজে পত্ৰই পেপাৰত টিভিত আমি যিবিলাক চাই আছোঁ, আজমল চাহাবৰ কথাৰ কোনো গুৰুত্ব নাই। আমি চৰকাৰ, ৰাজ্য চৰকাৰ বা ভাৰত চৰকাৰৰ যিবিলাক আইন দিছে, নীতি নিয়ম দিছে, তাত ক'তো উল্লেখ নাই যে গৰু কুৰবানী কৰিব নোৱাৰিব। স্পষ্টকৈ গোটেই আইনখিনি লিখি দিছে। তাত কৈছে গাই গৰু, পোৱালি গৰু, এনেকুৱা কিছুমান কথা আছে যিবিলাক আমি কুৰবানী কৰিব নালাগে বুলি কৈছে। কিন্তু গৰু কুৰবানী কৰিব নোৱাৰিব, নালাগিব আজি এতিয়ালৈকে গভমেণ্টে কোৱা নাই বা কোনো আইনত এইটো দিয়া নাই। সেইকাৰণে আমি আহমেদপুৰ জামে মছজিদ মৰকজ মছজিদে কালি শুকুৰবৰীয়া সাপ্তাহিক নামাজত আমি নামাজৰ সময়ত আমি গোটেই ৰাইজক সতৰ্ক কৰি দিছোঁ যে এইবাৰ পৰিস্থিতিটো দেখা গৈছে অলপ জটিল। গতিকে আমি যাতে অন্য ধৰ্মাৱলম্বী লোকৰ অনুভূতিত যাতে আঘাত নপৰে, আপোনালোকে সাৱধানতাৰে কোৰবানী কৰিব। হয়, এই আছিল লখিমপুৰ আলিম সমাজৰ স্পষ্ট মন্তব্য যে পৰম্পৰা ৰক্ষা কৰি এইসকলে অহাকালিলৈ ঈদ-উজ-জোহাত কোৰবানী দিব, কিন্তু সেই কোৰবানীৰ জৰিয়তে যাতে কাকো আঘাত নকৰে তাৰ প্ৰতি আহ্বান জনাইছে আলিম সমাজ। ডিগবৈত তিনি ড্ৰাগছ আসক্ত যুৱকক আটক কৰিছে আৰক্ষীয়ে। ডিগবৈ PNGBৰ ৰোড আৰু পানবাৰী অঞ্চলৰ পৰা আটক কৰা হৈছে যুৱককেইজনক। ডিগবৈ মুলিয়াবাৰীৰ গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত আটক কৰা হৈছে যুৱককেইজনক। যুৱককেইজনৰ পৰা মাৰাত্মক হেৰইন জব্দ কৰা হৈছে। ডিগবৈ আৰক্ষী থানাত NDPS ধাৰাত ড্ৰাগছ আসক্ত যুৱক তিনিজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। আটকাধীন যুৱককেইজন ক্ৰমে বিতুল দিহিঙ্গীয়া, দীপক দেৱ আৰু সন্তোষ যোশী। দীৰ্ঘদিন ধৰি ডিগবৈত মুলিয়াবাৰী অঞ্চল বা ডিগবৈ গোটেইখিনি অঞ্চলত ড্ৰাগছৰ যি ৰমৰমীয়া বেহা চলি আছে আৰু আমি গম পাইছোঁ যে মুলিয়াবাৰীত বহুত ল'ৰা সেৱন কৰি আছে আৰু লৈ আছে ড্ৰাগছ। আৰু ইয়াৰ কাৰণে আমি গাঁওৰক্ষী বাহিনী কালি কেইবাদিনৰ পৰা ইয়াৰ অনুসন্ধান চলাই আছিলোঁ। কালি যোৱা ৰাতি নিশা প্ৰায় 11-11:30 বজাত আমি এনেকুৱা 3-4জন ল'ৰাক আমি অলপ চিনাক্ত কৰিলোঁ। চিনাক্ত কৰি আমি তেওঁলোকক পিছা কৰিলোঁ আৰু গাঁৱৰ ডিগবৈ আৰক্ষীক জনাই ডিগবৈ আৰক্ষী তেওঁলোকক আটক কৰে আৰু বৰ্তমান তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ সাজু কৰিছে। 18 জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচন। কোন হ'ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি, ইয়াকে লৈ এতিয়া দেশজুৰি চৰ্চা। এই লৈ জনতাৰ মাজত জল্পনা কল্পনা চলি থকাৰ সময়তে অসমৰ এগৰাকী পাণ দোকানীয়ে মন মেলিছে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাৰ বাবে। ৰাষ্ট্ৰপতিৰ দৌৰত নামিছে অসমৰো এজন যুৱকে। হাইলাকান্দিৰ ৰাজু দাস নামৰ এজন যুৱকে ৰাষ্ট্ৰপতি পদৰ বাবে দাখিল কৰিছে মনোনয়ন পত্ৰ। ইতিমধ্যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়াই ৰাজু দাসৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰিছে। লক্ষণীয় বিষয় যে ৰাজু দাসে ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি চৰ্চাৰ বিষয় হৈ পৰিছিল। আৰু জনাব আমাক হাইলাকান্দিৰ সাংবাদিক ৰাহুল চক্ৰৱৰ্তীয়ে।
হয়, আমি বৰ্তমান থিয় হৈ আছোঁ হাইলাকান্দি জিলাৰ পাঁচগ্ৰামৰ এটা পাণ দোকানত। আৰু এই পাণ দোকানখন ইতিমধ্যে বিখ্যাত হৈ উঠিছে, কাৰণ এই পাণ দোকানৰ গৰাকীৰ বাবে। কিয় বিখ্যাত এইগৰাকী পাণ দোকানী? কাৰণ তেওঁ এইবাৰ আকৌ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিছে। যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনতো তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিছিলে নিৰ্বাচনৰ বাবে। এইবাৰ আকৌ তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আৰু আমাৰ লগতে আছে এইগৰাকী পাণ দোকানীৰ ৰাজু দাস। তেওঁৰ পৰা আমি পোনে পোনে তেওঁৰ বক্তব্য জানিব বিচাৰিম, কিয় আপুনি এই মনোনয়ন পত্ৰটো জমা দিছে। आप संवाद माध्यम से मैं प्रत्येक भारत के जनसाधारण को मैं अपना हार्दिक शुभकामना और प्रणाम बोलता हूं। देखिए, पिछले 2017 को भी मैं राष्ट्रपति चुनाव के लिए मनोनयन पत्र जमा करने गया था और इस बार 2022 में भी मैं गया हूं। मैं कुछ मुद्दों को उठाने के लिए मैं ये बड़े बड़े चुनाव में मैं भाग लेता हूं। देखिए, जैसे कि अभी हम 2022 का राष्ट्रपति चुनाव हो रहा है, हाँ, लेकिन ये जो राष्ट्रपति चुनाव है, आप सबको शायद पता नहीं होगा, 1971-75 का जनगणना का आधार पर हो रहा है। ये बड़ी दुखद बात है, क्योंकि 2022 का चुनाव 1971-75 का जनगणना का आधार पर हो, ये तो ठीक नहीं लगता है। मैं संविधान का सम्मान करता हूँ जो डॉक्टर भीमराव अम्बेडकर जी ने लिख के गए हैं। हमारा जो संविधान है वो स्वच्छ, सरल और बहुत ही सबको इक्वलिटी ऑफ राइट देता है, सबको समान अधिकार देता है। तो मैं चाहता हूँ 2017 में जो हम लोग माननीय राम कुमार कोविंद जी राष्ट्रपति हम लोग पाए हैं, वो 5 साल बीत गए हैं। बड़ा दुखद बात है कि 5 साल में शायद उनका आवाज़ हम भारतवासी 5 बार भी नहीं सुना है। इसलिए मैं आसाम का बराक वैली से ये दूसरी बार प्रतिद्वंदिता करने गया हूँ दिल्ली पार्लियामेंट में। मैं चाहता हूँ ये 2022 में जो राष्ट्रपति चुन के आए वो ऐसा हो कि हमारे भारतवर्ष का उपकार हो, हमारा जनसाधारण का कल्याणमूलक काम हो, और बोलने वाला राष्ट्रपति हमको चाहिए। हम नहीं चाहता है कि राष्ट्रपति ऐसा हो जो कोई पॉलिटिकल पार्टी का दबाव में काम करे। मैं चाहता हूँ राष्ट्रपति जो राष्ट्र का प्रधान होता है, हम लोगों का 1 नंबर नागरिक होता है जो राष्ट्रपति है, वो हम चाहता है कि राष्ट्रपति हमारे भारत का कोने कोने का विकास का बारे में चिंता करे, हमारे देश को कैसे आगे लेकर जा सकते हैं। मैं चाहता हूं हमको 2022 में ऐसा एक राष्ट्रपति चाहिए। आपने कब ये नॉमिनेशन जमा किया था? हम 27 जून को नॉमिनेशन भरे थे। ৰাহুল চক্ৰৱৰ্তী, ধন্যবাদ জনাইছোঁ আপোনাক। মাৰাত্মক জাপানীজ এনচেফেলাইটিছত কবলত এতিয়া গোলাঘাট জিলা। জাপানীজ এনচেফেলাইটিছত এই পৰ্যন্ত শিশুসহ মুঠ 11জন আক্ৰান্ত হৈছে। শুকুৰবাৰলৈ এনচেফেলাইটিছত আক্ৰান্ত হৈ থকাৰ পিছত পুনৰ কিশোৰসহ 3জন আক্ৰান্ত হৈছে জাপানীজ এনচেফেলাইটিছত। আক্ৰান্ত 2জন যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ লগতে এগৰাকী যোৰহাট মিছনত চিকিৎসাধীন হৈ আছে। আৰু উল্লেখ কৰি থব লাগিব, গোলাঘাট জিলাত এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ শুকুৰবাৰে গুৱাহাটীৰ পৰা 3জনীয়া এটা স্বাস্থ্য বিভাগৰ দল আহি বিভিন্ন স্থান পৰিদৰ্শন কৰি জিলা উপায়ুক্তৰ লগত এক আলোচনাতো মিলিত হয়। স্বাস্থ্য বিভাগৰ দলটোৱে গোলাঘাটৰ স্বাস্থ্য বিভাগে সুন্দৰভাৱে চিকিৎসা সেৱা আগবঢ়োৱাৰ কথা উল্লেখ কৰাৰ লগতে আক্ৰান্ত আটাইকেইগৰাকীয়ে সংকটমুক্ত বুলি উল্লেখ কৰে। দ্বাৰা বিয়পে, গতিকে ঠিক তেনেকুৱা গোলাঘাটত এইবাৰে যে হৈছে এনেকুৱা নহয়, প্ৰতি বছৰে এনেকুৱা ধৰণৰ বেমাৰবিলাক আহি থাকে ইয়াত। আৰু এই বেমাৰৰ এটাই কথা হ'ল কি যে এমাহমান থাকে, তাৰপিছত ইয়াৰ বেমাৰৰ প্ৰাদুৰ্ভাৱটো কমি যায়। এতিয়া ইয়াত যিকেইটা কেছ আমি দেখিলোঁ বা পালোঁ, মই 2 দিন ঘূৰি ইয়াত কিমান 11টা কেছ আছে, 11টা। গতিকে ইয়াত 11টা কেছ দেখিলোঁ, আৰু এই গোটেইকেইটা 11টা কেছ হস্পিটেলাইজেশ্যন হৈ আছে আৰু প্ৰায় ৰিকভাৰী মানে হ'ব যেন লাগে মোৰ। তেওঁলোক আছে আমাৰ ডেৰগাঁৱৰ আপোনাৰ নকুল কাবৰা, তেওঁ 14 বছৰ হয়। তাৰপিছত আপোনাৰ KBL আছিলে, তেখেত হৈছে SP নাথ, তেখেতে KBL আণ্ডাৰ গমাৰীত কাম কৰে, অৰিজিন শিলচৰৰ বুলি গম পাইছোঁ আমি। আৰু আপোনাৰ এজন আছে, আৰু এজন হৈছে ভূৱেন শইকীয়া সৰুপথাৰ। 11জন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তাৰ ঘৰতে এইবাৰ চোৰৰ হাতোৰা। দিন দুপৰতে চোৰে চলালে চাফাই অভিযান। অধিবক্তা জুবেৰ আহম্মদৰ মহানগৰীৰ দক্ষিণ গাঁওস্থিত বাসগৃহত সংঘটিত হৈছে সেই ঘটনাটো। চোৰে লুটি নিছে সোণৰ অলংকাৰৰ লগতে নগদ ধন। ঈদৰ বাবে এজন লোকক ঘৰটো চোৱাৰ চিতা কৰিবলৈ দি মৰিগাঁৱলৈ গৈছিল অধিবক্তাগৰাকী।
লোকজনে বিশেষ কামত ওলাই যোৱাৰ সময়তে কোনো নথকাৰ সুযোগ লৈ চোৰে সংঘটিত কৰিলে চুৰি কাৰ্যটো লগতে লণ্ডভণ্ড কৰিলে ঘৰটোৰ সকলো আচবাব আৰু সামগ্ৰী ইতিমধ্যে ঘটনা সন্দৰ্ভত ভগদত্তপুৰ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগীগৰাকীয়ে যাৰ ঘৰত হৈছে মোৰ কাজিন ভাই হয় আৰু মই আবেলি গম পালোঁ আহি দেখা পাওঁ তলা ভাঙা আৰু বস্তু কি চুৰ হৈছে গম পোৱা যোৱা নাই এইটো যিহেতু ঈদত গৈছে মানে ফেমিলি ঈদত ঘৰত গৈছে সিহঁত আহিলেহে গম পোৱা যাব আমি যি বস্তুবিলাক আছিল সেইটো এনেকৈ লৈ পুলিচক এটা ফাৰ্ষ্ট ইনফৰ্মেশ্যন আমি দিবলৈ যাম এতিয়া আৰু প্ৰবেবলি সেইখিনি তামোলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু হোৱাৰ খবৰ কুমাৰী